দেশৰ ৭৬তম গণতন্ত্ৰ দিৱস তাৰ প্ৰাকখনত আমি আজি সমবেত হৈছোঁ ৰঙিয়া চহৰত। আমি মাজে সময়ে ৰঙিয়া চহৰখন গ্ৰীণ আৰু ক্লিন সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰখাৰ নিমিত্তে স্বচ্ছতা অভিযান কৰোঁ। আজিও আমাৰ সমজিলা আয়ুক্ত দেৱাশিষ গোস্বামী ডাঙৰীয়া, আমাৰ SDPO ডেকা ডাঙৰীয়া, পৌৰসভাৰ পৌৰসভাপতি ধন লহকৰ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিষয় কৰ্মচাৰী সন্মানৰ ৰাইজৰ সহযোগত আমি এক স্বচ্ছতা অভিযান ইয়াত ৰাখিছোঁ। আশা কৰিছোঁ আমি ৰঙিয়া চহৰখন সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিবলৈ সক্ষম হ'ম আৰু এই এৱাৰনেছটো জনতাৰ মাজত লৈ যাব লাগে। স্বচ্ছতাই হ'ল ঈশ্বৰৰ প্ৰেৰণা। নিশ্চিতভাৱে আমি ৰঙিয়া চহৰখনে অসম চৰকাৰৰ স্বচ্ছতা অভিযান, ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযানৰ পুৰস্কাৰো পাবলৈ সক্ষম হৈছে। আশা কৰোঁ জনতাই এই কথাটো অনুধাৱন কৰি নিজৰ চহৰ বুলি ভাবি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব আছে। এই দায়িত্ব অনুক্ৰিয়াৰ নিমিত্তে আজি স্বচ্ছতা অভিযান আমি আৰম্ভ কৰিছোঁ। ৰঙিয়া থানাৰ উদ্যোগত আমাৰ ৰঙিয়া মহকুমা সমজিলা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সহযোগত আমি আজি এটা 76th গণৰাজ্য দিৱস উপলক্ষে এটা আমি ক্লিনলিনেছ স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য এটাই যে ৰঙিয়া চহৰখন যাতে পৰিষ্কাৰ হৈ থাকে। আৰু আজি 76th গণৰাজ্য দিৱস আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি সকলোকে মই অসমবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ক্লিনলিনেছ ড্ৰাইভটোৱে নিশ্চয়কৈ আমাৰ ৰঙিয়া অঞ্চলত ৰঙিয়া চহৰৰ এটা সজাগতা আনিব স্বচ্ছতা সম্পৰ্কে, আৰু সকলো মানুহে আমি এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিম বুলি আশা ৰাখিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।